মনে বিচৰা ট্ৰেড পোৱা নাই, কলেজো মনে বিচৰা পোৱা নাই। এতিয়া কি কৰোঁ? হেল্ল' ষ্টুডেণ্টছ, যিহেতু 22 জুনত ITI 2026 ফাৰ্ষ্ট ছিট এলটমেণ্ট ৰিজাল্ট পাব্লিছ হৈছে আৰু যদি তোমালোকে ছিট পাইছা কিন্তু যিটো কলেজ বা ট্ৰেড বিচাৰিছিলা সেইটোত ছিট পোৱা নাই, তেনেহ'লে কি কৰিবা তাকে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যদি মনে বিচৰা ট্ৰেড বা কলেজ পোৱা নাই, তেনেহ'লে টেনশ্যন ল'ব একো দৰকাৰ নাই, কাৰণ তোমালোকে আপগ্ৰেড কৰিব পাৰিবা, মানে চেঞ্জ কৰিব পাৰিবা। এতিয়া প্ৰচেছটো কি তাকে আলোচনা কৰোঁ। শুনা, প্ৰথম কথা, বহুত ষ্টুডেণ্টছে ভাবে মই বিচৰা কলেজ বা ট্ৰেড পোৱা নাই, চ' মই এডমিশ্যন নলওঁ, ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ৱেইট কৰিম। এইটো এটা ডাঙৰ ভুল হ'ব। যদি তুমি ITI কৰিব বিচাৰিছা, তেনেহ'লে য'তে ছিট নোপোৱা কিয় এডমিশ্যন ল'বই লাগিব ফাৰ্ষ্ট ৰাউণ্ডত। যদি এডমিশ্যন নোলোৱা, তেনেহ'লে ছিট কেঞ্চেল হৈ যাব আৰু কাউন্সেলিঙৰ পৰা বাহিৰ হৈ যাবা এইটো বছৰ। এতিয়া কওঁ কেনেকৈ চেঞ্জ কৰিবা মনে বিচৰা কলেজ বা ট্ৰেডলৈ। যেতিয়া তোমালোকে এডমিশ্যনৰ কাৰণে কলেজত যাবা, ডকুমেণ্টছ আৰু ফিজ ছাবমিট কৰিবা, তেতিয়া তোমালোকক সুধিব তুমি এখন কলেজৰ এইটো ট্ৰেডতে এডমিশ্যন ল'বা নে আপগ্ৰেড কৰিবা, মানে ছেকেণ্ড কাউন্সেলিঙৰ কাৰণে ৱেইট কৰিবা নেকি। যদি তুমি এডমিশ্যন ল'ব নিবিচাৰা, তেতিয়া কলেজৰ পৰা আনফ্ৰিজৰ অপশ্যন দিব। এতিয়া চাওঁ আহা, ফ্ৰিজ আৰু আনফ্ৰিজ কি। যদি তুমি ফ্ৰিজ কৰি আহা, তেনেহ'লে তুমি আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং কৰিব নোৱাৰিবা, মানে তোমাৰ এডমিশ্যন কমপ্লিট হৈ যাব, তোমাৰ আৰু ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙত নাম নাহে। আৰু যদি আনফ্ৰিজ কৰি আহা, তেনেহ'লে তুমি ছেকেণ্ড ৰাউণ্ডত আকৌ কাউন্সেলিং কৰিব পাৰিবা। তেতিয়া ছেকেণ্ড ৰাউণ্ডত কিজানি তুমি বিচৰা কলেজ বা ট্ৰেড পাব পাৰা। চ' যদি মনে বিচৰা কলেজ বা ট্ৰেড পোৱা নাই, আনফ্ৰিজ কৰি আহিবা। আৰু যদি কলেজৰ পৰা ফ্ৰিজ আনফ্ৰিজৰ কথা নকয়, তুমি নিজে ক'বা মই এইটো কলেজ বা ট্ৰেডত এডমিশ্যন ল'ব বিচৰা নাই, তেতিয়া তোমাক ফ্ৰিজ নকৰি আনফ্ৰিজ কৰি দিব। এইটোৱে প্ৰচেছ যাৰ দ্বাৰা তুমি তোমাৰ কলেজ বা ট্ৰেড চেঞ্জ কৰিব পাৰিবা। বাকী কিবা ডাউট থাকিলে কমেণ্টত সুধিবা, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, আৰু ITIৰ ওপৰত আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যদি জানিব বিচৰা ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফথ ৰাউণ্ড আৰু স্পট এডমিশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, তেনেহ'লে স্ক্ৰীণত অহা ভিডিঅ'টোত ক্লিক কৰা, তাতে আলোচনা কৰিছোঁ। থেংক ইউ।